কালি আমি ৰাতিতে থাকিলোঁ সেইপৰা এনেকৈ আহি পিনি ৰাতিতে থোৱা হ'ল। বাহিৰলৈ আহিলে মানে নিজে অকণমান মানে জেগাবোৰ ঘূৰিবলৈ চেষ্টা কৰিব লাগে। মানে বন্ধু বান্ধৱীসকল নমস্কাৰ, সকলোকে শুভৰাত্ৰি জনাইছোঁ। আজি হ'ল সোমবাৰ মানে কালি যিহেতু মই কন্যাকুমাৰীৰ পৰা আহি পিনে ডিব্ৰুগড়ত ৰাতি 10টাত পাইছিলোঁহি। তো ডিব্ৰুগড়ত ৰাতি হোৱাৰ কাৰণে আৰু ট্ৰেইনো নাপালোঁ, সেয়েহে ডিব্ৰুগড় ষ্টেচনত থাকিবলগীয়া হ'ল। তো সেয়েহে ৰাতিপুৱা গোৱালপাৰা ট্ৰেইনত মই আহি পিনি নাহৰকটীয়াত নামিছোঁ আৰু আহি পিনি কাপোৰ কানি অলপ ধুবলগীয়া আছিলে, সেইবোৰ ধুই মেলি মই অকণমান যিহেতু ভাগৰলগীয়া আছিলে সেয়েহে অকণমান শুই মেলি তো দিনতো অকণমান এফালে যাবলগীয়া হ'ল। তো গৈ পিনি এতিয়া ভাত পানী খাই মেলি ৰাতিটো অকণমান ভিডিঅ'টো এডিট চিডিট কৰি মেলি আপোনালোকৰ মাজলৈ আগবাঢ়িম ভাবিছোঁ। তো কন্যাকুমাৰীত কেনেকৈ আছিলোঁ, ক'ত আছিলোঁ, মানে কি জেগা মানে মই ফুৰিছিলোঁ আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। তো এডিট চিডিট কৰা হৈ গ'ল, এতিয়া মই ভইচ দি আছোঁ। তো আপোনালোকে ভিডিঅ'টো সকলোৱে চাই পিনি আগফালে ল'ব বুলি ভাবিছোঁ। তো এইফালে চাওকচোন কন্যাকুমাৰীত একদম মানে সেইদিনাখন আমি পাইছিলোঁগৈ দেওহোম মঙল বুধবাৰ বৃহস্পতিবাৰ মানে বুধবাৰ ৰাতি পাইছিলোঁগৈ। তো বৃহস্পতিবাৰ ৰাতিপুৱা অলপ এনেকৈ ফুৰি পিনে তো এনেকৈ মই ৰাতিপুৱা ওলাই আহিছিলোঁ তো কন্যাকুমাৰীলৈ। ৰাতিপুৱা ওলাই আহি পিনি অকণমান ভিডিঅ' চিডিঅ' এইফালে কৰিছোঁ। তো মানে মই অকলে ওলাই আহিছোঁ দেই, মোক লগৰজনে ক'লে এনেকৈ যা। তো মই মানে আগদিনাখনে মানে মই কথাটো গম পালোঁ এনেকৈ যা বুলি ক'লে। তো সেয়ে এইফালে ওলাই পিনি মই এনেকৈ অকলে আহিলোঁ। ভালেখিনি জোৰ ৰাস্তা, কিন্তু মই গম পালোঁ যে মানুহবোৰ গৈ থাকে ন, তো সিহঁতৰ পাছত মানে অনুসৰণ কৰি মই আহিলোঁ। ধুনীয়াকৈ এইফালে চালোঁ, চাই মেলি ইয়াত চাচোন ভাল লগাৰ এটা মানে পৰিৱেশ বুলি ক'ব লাগিব। বহুত মানে মানুহবোৰ আহিছে ইয়াত, মানে বহুত দূৰ দূৰণিৰ পৰা আহিছে চাবলৈ। তো ময়ো আপোনালোকৰ মাজলৈ যিখিনি মই চালোঁ দেখিলোঁ আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। তো ভিডিঅ'টো সকলোৱে চাই মেলি আনন্দ উপভোগ কৰিব। আৰু আমি থকা ৰুমটো এইটোৱে হয়। তো এনেকৈ কালি ইয়াতে হোৱা হ'ল। তো এইফালে লেট্ৰিন বাথৰুমখনৰ ধুনীয়া ব্যৱস্থা আছে। তাতে গা পা ধুই ল'লোঁ। তো গা পা ধুই ল'লোঁ, এতিয়া ভাত খাবলৈ যাওঁ। তো এনেকৈ খাবলৈ নাযাওঁ নেকি? কৈ যাওঁ বৈ। আৰু বাহিৰফালেও দেখাই দিছোঁ আপোনালোকক হোটেলখনো। গাড়ী ৰুমতে ওপৰতো এনেকৈ ৰুম আছে। भैया क्या कर रहा है? এনেকৈ ওপৰতো ৰুম আছে। কালি আমি ৰাতিতে থাকিলোঁ সেইপৰা এনেকৈ আহি পিনি ৰাতিতে থোৱা হ'ল। তো ফোনটো দেখাইছোঁ অকণমান এনেকৈ ফোনটো। আৰু আমাৰ হোটেলখন এইখনে কি লিখা আছে চাওকচোন এনেকৈ। তো এইফালে এতিয়া ভাত খাবলৈ এনেকৈ যাওঁ। তো অকলে আহিছোঁ মানে লগৰজনে অকণমান পাছত যাম বুলি কৈছে, সি নাখাবও পাৰে তাৰমানে ভাত। তো মানে এইফালে এনেকৈ গৈ পিনি অকণমান আগত হোটেল আছে বুলি কৈছে, মোক বুজাই দিছে বাৰু। তো গৈ চাওঁচোন। তো বাকীকেইজনে মানে ভাত সিহঁতে মানে ৰেচন পাতি কৰি নিজে মানে ভাত বনাই খাইছে মানে। তো 200 টকা তুলিছে এজনৰ পৰা। তো মানে সিহঁতৰ খাবলৈ মন নগ'ল। তো মানে কন্যাকুমাৰীলৈ আহিছিলোঁ এতিয়া নহয় জানো কন্যাকুমাৰী ভাতৰ সাজ মানে সোৱাদ লওঁগৈ, ব্লগ চল কেনেকৈনো মানে খাদ্যবোৰ দিয়ে মানে। তো তাকে অকণ ভাবি পিনি এইফালে ওলাই আহিছোঁ। সেইখন তো হাগলৈ যোৱা ৰাস্তাত আগলৈ আছে। আৰু বাহিৰলৈ আহিলে মানে নিজে অকণমান মানে জেগাবোৰ ঘূৰিবলৈ চেষ্টা কৰিব লাগে, মানে লগৰ লগত নিজে অকণমান ঘূৰিবলৈ চেষ্টা কৰিব লাগে। তো ৰ'দটো ধুনীয়াকৈ আমাৰ অসমীয়া ৰ'দটো দি আছে, বেছি চোকা নহয়। তো এইফালে সেয়া আহি আছোঁ। এইফালে তিনিআলিটি মূৰতে হোটেল পাই বুলি কৈছে। তো গৈ চাওঁচোন। আহি আছোঁ আৰু এইফালৰ পৰা আহি এখন হোটেল পাইছোঁ। তো মই এইফালে পাৰ হৈ গুচি গৈছিলোঁ, কিন্তু লিখা আছে ইয়াতে হোটেল বুলি। তেতিয়া সোমাই যাওঁচোন হোটেল। এয়া কি পাই চাওঁ ইয়াতে। আৰু এইখনলৈ সোমাই গ'লোঁ, ইয়াত ভাত ৰুটি একো নাই, মানে হোটেল লিখা আছে আৰু ৰুটিও নাই ভাতো নাই। তো মানে কিবা কিবি বনাই আছে, কণী চনী বনাই আছে। তো তাত নাপালোঁ, আগলৈ গৈ চাওঁ এনেকৈ কি পাওঁ। আৰু এইফালে অকণমান আগলৈ অহাৰ পাছত তিনিআলি মূৰতে এখন হোটেল পালোঁ। তো মানে মানুহবোৰে ভাত খাই খোৱা দেখিলোঁ, তো ময়ো সোমাই গ'লোঁ। তো এইফালে চাওকচোন কলপাতত মানে ইমান ধুনীয়াকৈ ভাত দিছে। তো এইফালে দেখিছেনে একদম পূৰা নাৰিকলৰ চব্জি
তো মানে নাৰিকলৰ মানে ভজা হয় মানে বহুত টেষ্টি কিবা জলদি চব্জি নাজানো কিন্তু খাই বহুত টেষ্টি লাগে দেই একদম মজা আৰু এইফালে ধুনীয়াকৈ পেটটো ভৰাই ভাতটো খাই ল'লোঁ তো এতিয়া অকণ বহি আছোঁ তাতে বহিবলৈ চব বাৰান্দাবোৰ কিমান ধুনীয়া চফা হৈ থাকে তো মানুহে সকলোৱে বহিব পাৰে তাতে মানুহ বহে তাৰমানে চফা হৈ আছে তো মই এইটো ধুনীয়াকৈ বহি আছোঁ ইয়াত প্ৰায় অকণমান মানে বৰ ধুনীয়া বতাহ এটা মাৰি আছে সাগৰীয়া বতাহ তো বতাহটো অকণমান আনৰ হৈছে বহি লৈছোঁ মজাকৈ তো আজি আকৌ ডিব্ৰুগড়লৈ ৰিটাৰ্ণ যাব লাগিব এতিয়া গৈ পিনে ভাত পানীটো খালোৱেই নহয় জানো তো এতিয়া গৈ পিনে অকণমান শুম এঘণ্টা দুঘণ্টামান শুই পিনে দুটা তিনিটাত আকৌ ওলাই যাব লাগিব ট্ৰেইন ধৰিব লাগিব আকৌ ডিব্ৰুগড় যাবই লাগিব তো চাওঁ ডিব্ৰুগড়লৈ গৈ লওঁ কাম আহোনে নাহোনে ভালেখিনি খৰচো আহিব ইয়াত তো সেয়াই আৰু কথাবোৰ এনেকুৱা ধৰণৰ তো মানে খৰচ মানে খানাটো 500 দিবলগীয়া হয় কেণ্টিনত তাৰপিছতে আকৌ অন্যান্য খৰচবোৰ আছেই এইফালে আহিলে মানে খৰচটো বেছি হৈ যায় হোটেলত দিব লাগে 100 টকা আকৌ হোটেলত খানা বনাই খালে মানে 200 টকা দিব লাগে যিহেতু চৌ পাতি কিনি ল'বলগীয়া হয় মানে ভাড়া ল'বলগীয়া হয় সেয়া আৰু গেছ চেছৰ কথা আছে আকৌ ৰেচন পাতিৰ কথা আছে মাছ মাংস আনিলে মানে 200 টকা পইচা চবৰে তোলে 300 টকা এক্সট্ৰা খৰচ হৈ যায় প্লাছ অন্যান্য খৰচ কিন্তু আছেই সেয়ে আৰু চাওঁ কাম আহোনে নাহোনে তো এতিয়া ভাত পানী খালোঁ এতিয়া যাওঁ অকণমান হৈ লওঁগৈ তো হোৱাৰ পিছত আকৌ ডিব্ৰুগড় যাব লাগিব সেয়াই আৰু এইফালে কেৰেলাত কাম কৰিবলৈ মানে হোটেল বহুত আছে তো যেনিয়ে চালোঁ ডাঙৰ ডাঙৰ লজ দেখিব হোটেল দেখিব এইবোৰ ডাঙৰ ডাঙৰ লজ হোটেল হয় এইবোৰ গোটেই মানে চাইজ ফটোত এইবোৰ ডাঙৰ ডাঙৰ চব হোটেল হয় এইবিলাক তো কোনোবা ইয়াত মানে এতিয়া মানে ছিজন চলি থকা নাই বুলি কৈছে তো মই মানুহজনক সুধিছিলোঁ অক্টোবৰ নৱেম্বৰ মানত ঠাণ্ডা ছিজনত মানে ইয়াত বেছি মানুহবোৰ আহে বুলি কৈছে থাকিবৰ কাৰণে টুৰিষ্টবোৰ আহে তো তেতিয়া মানে ছিজন হয় বুলি কৈছে তো মানুহবোৰক তেতিয়া ল'ৰা লাগে বুলি কৈছে হোটেলত তো সুধিছিলোঁ মই 18,000 পৰা হোটেলত মানে ষ্টাৰ্ট হৈ গৈছে পে'মেণ্ট এইবোৰ চব লছ হয় হোটেল হয় এইবোৰ চব যেনেই চালোঁ আপুনি হোটেলে দেখিব এইবোৰ ডাঙৰ ডাঙৰ তো 16,000 18,000 পৰা মানে ষ্টাৰ্ট হয় বুলি কৈছে দৰমহা খোৱাটো ফ্ৰী বুলি কৈছে মই সুধিছিলোঁ তো এতিয়া ছিজন হোৱা নাই বুলি কৈছে তো যিহেতু গৰম হৈ আছে এতিয়া ইয়াত তো ঠাণ্ডা ছিজনত মানে পূৰা ছিজন হৈ যায় বুলি কৈছে তো আবেলিসকলে আহিব পাৰে ইয়াত কন্যাকুমাৰীত তো হোটেলত কাম কৰিবলৈ তো সাগৰখনৰ ওচৰতে আছে মজাকৈ মজা এইবোৰ চব হোটেল হয় এইবিলাক লজ স্কুল সেইভাগে চাই আছিলোঁ আপোনালোকে মোটামুটি আৰু সময় হ'ল গতিশীল নহয় জানো সময়ক আমি কেতিয়াও ধৰি ৰাখিব নোৱাৰোঁ তো এইফালে আমিও হোটেললৈ আহি পিনি অকণমান জিৰণি লৈ এতিয়া হোটেল এফালে বাই বাই দি আমি ডিব্ৰুগড়লৈ উভতি যাত্ৰা কৰিব ওলাইছোঁ তো এতিয়া সময় হৈ গ'ল প্ৰায় 3টামান বাজি গ'ল তো হোটেলৰ পৰা আমি এইফালে ওলাই আহিছোঁ তো এইফালে আমাৰ দেখিছেনে কন্যাকুমাৰীত ট্ৰেইনো আহি পালেহি তো কন্যাকুমাৰীত মোৰ গা ধোৱাৰ ভিডিঅ'টো আপলোড কৰিবলৈ বহুত ইচ্ছা আছিলে ভৱিষ্যতে মানে বহুত আশা লৈ পিনে তো এইফালে কন্যাকুমাৰীক বিদায় দিছোঁ তো ভৱিষ্যতে কেতিয়াবা সময় সুবিধা পালে পুনৰ কন্যাকুমাৰীলৈ যাম গা ধোৱা ভিডিঅ' এটা দিম বুলি আশা ৰাখিছোঁ তো আজিলৈ আহিছোঁ বাই বাই